নমস্কাৰ সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ' বনাবলৈ যদিও সময় নাপাওঁ বা টাইম নিমিলে তথাপিও নিজৰ ভাল লগা কামবোৰ কৰি যাবলৈ বিচাৰোঁ। তো আজি মই গৈ আছোঁ শিৱসাগৰ সৰভোগ ষ্টেচনৰ পৰা শিৱসাগৰলৈ জাৰ্ণিটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাতে গৈ ফাৰ্ষ্ট এপি অকণমান গ্ৰাউণ্ডখনো দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই অকণমান সৰুকৈ মোৰ জাৰ্ণিটো দেখুৱাবলৈ চেষ্টা কৰিম। তাতে ফাৰ্ষ্ট এপিৰ পৰা যিখিনি গ্ৰাউণ্ড আছে য'ত আছাম পুলিচৰ আণ্ডাৰত ইণ্টাৰভিউ হয়, তো ইণ্টাৰভিউ ৰিলেটেড মই অকণমান আপোনালোকক ভিডিঅ' তাৰপিছত আপলোড কৰিম বা অলপ দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব। বাৰ ঘণ্টা ট্ৰেইনত জাৰ্ণি কৰাৰ পিছত ফাইনেলি আহি মৰিয়নি ষ্টেচন পাই গ'লোঁ। মৰিয়নি ষ্টেচন পাই আমি মৰিয়নিতে আমাৰ যিহেতু আৰু এটা প্লাটফৰ্ম আছে, তাতে আমি এটা ৰাতি ষ্টে' কৰিবলৈ বাছি ল'লোঁ। কাৰণ ৰাতি হৈছে, হেডকোৱাৰ্টাৰ পাবলৈ অকণমান টাইম লাগিব পাৰে। 9 দিনৰ আগত আমি আকৌ নেক্সট ডে শিৱসাগৰত গৈ পেলাই আমি ফাৰ্ষ্ট এপি যি আমাৰ হেডকোৱাৰ্টাৰ টেম্পৰাৰী কৰা হৈছে তাত সেইটো পইচাটো কি কৰিলে জানো গমে পোৱা নাই। চুলি থৈছে তোলা হ'ল তোলা হ'ল গম পালোঁ মই কম লয়। এই দাদী ফাইনেলি আমি শিৱসাগৰ টাউন পাই গ'লোঁ আৰু টাউনৰ পৰা গৈ আমি হেডকোৱাৰ্টাৰ পাই গ'লোঁ। এইটো হৈছে অসম পুলিচৰ ফাৰ্ষ্ট এপি, প্ৰথম আৰক্ষী যিটো বেটেলিয়ন কেম্প ইয়াতে শিৱসাগৰ গেলেকীতে আছে। তো তাতে আমাৰ হেডকোৱাৰ্টাৰ ইয়াতে আমাৰ তো আজি প্লাটনৰ কিছুমান বস্তু লগতে তো এইটো হৈছে শিৱসাগৰ লিগিৰি পুখুৰীৰ ফাৰ্ষ্ট এপি। তো ফাৰ্ষ্ট এপিৰ পৰাই আমি ইয়াতে আহি ড্ৰেছ কৰি তো মিটিঙত এটেণ্ড কৰিবলৈ গুচি গ'লোঁ। তো শিৱসাগৰ ডিষ্ট্ৰিক্টত যিসকল ইণ্টাৰভিউ হ'ব আছাম পুলিচৰ আণ্ডাৰত, তো এইখন গ্ৰাউণ্ডতে হ'ব। মানে এইখন গ্ৰাউণ্ডতে যোৱা আজি আছাম পুলিচৰ কামাণ্ডো যিখিনি, মই কামাণ্ডো বিশেষকৈ গম নাপাওঁ, কিন্তু আছাম পুলিচৰ এইখিনিতে যিখিনি কনষ্টেবল পষ্টৰ আছিলে ইয়াতে ফিজিকেল টেষ্ট লোৱা হৈছিলে। তো গ্ৰাউণ্ডখন মই আপোনাক সৰুকৈ অকণমান দেখুৱালোঁ। যদি মই টাইম পাওঁ, যিহেতু বৰষুণ দি আছে, যদি সময় পাওঁ টাইম মিলাব পাৰোঁ, মই গ্ৰাউণ্ডখন এপাক ৰাউণ্ড মাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো সেইটো চাগে নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো সৰুকৈ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু সৰুকৈ ইয়াতে সমাপ্ত কৰিম। নেক্সট ভিডিঅ'টো আপোনালোকক মই এই গ্ৰাউণ্ডখনৰ বিষয়ে অকণমান দেখাবলৈ চেষ্টা কৰিম, কাৰণ ইয়াতে শিৱসাগৰ যিসকল ল'ৰা ছোৱালীয়ে আছাম পুলিচৰ আণ্ডাৰত ইণ্টাৰভিউ দিব ইয়াতে হ'ব। তো অহা ভিডিঅ'টোত মই গ্ৰাউণ্ডখনৰ বিষয়ে অকণমান আপোনাক জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।